আমিনুল ইসলাম ডাঙৰীয়াই বক্তৃতা ৰাখিলে বক্তৃতা ৰাখালৈকে তেখেত ঠিকে আছে কিন্তু বক্তৃতাটো শুনাত তাৰ ধৈৰ্য নাই বিধানসভাত কাৰণ ইয়াত কথাখিনি কৈ টিভিৰ আগত হয় বিধানসভাত প্ৰশ্ন কৰি মন্ত্ৰীৰ উত্তৰ শুনিবলৈ সদনত উপস্থিত নাথাকিল AIUDFৰ বিধায়ক সদন এৰি কলৈ গ'ল ধিঙৰ বিধায়ক মন্ত্ৰীৰ উত্তৰ শুনিবলৈ কিয় সময় নহল আমিনুল ইছলামৰ মুছলমানে তেওঁলোকৰ ধৰ্মীয় সুবিধা এটা কিয় পাই থাকিব আমি বিজেপি থাকোঁতে এইটো পাব নিদিওঁ আৰু তেওঁলোকক যিমানেই আমি ডিষ্টাৰ্ব কৰিম তেওঁলোকৰ ধৰ্মীয় অধিকাৰৰ পৰা বঞ্চিত কৰিম সিমানেই আমি উগ্ৰ হিন্দুত্ববাদীৰ ভোট পাই যাম একমাত্ৰ তেওঁলোকে উগ্ৰ হিন্দুত্ববাদী চক্ৰটোক সন্তুষ্ট কৰাৰ কাৰণে এইটো বলপূৰ্বক কৰিছে যাতে আমাৰ মুছলমানসকলে এটা ধৰ্মীয় অধিকাৰৰ পৰা বঞ্চিত হয় শুকুৰবৰীয়া নামাজৰ বাবে সদনৰ গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লোৱাৰ পৰা বঞ্চিত হল আমিনুল উল্লেখ্য যে শুকুৰবৰীয়া নামাজৰ বাবে পূৰ্বে বিধানসভাত আছিল বিৰতিৰ সময় কিন্তু বিজেপি চৰকাৰৰ আমোলত উঠাই দিয়া হৈছে নামাজ বিৰতি এই নামাজ বিৰতি কৰ্তনক লৈ AIUDF আৰু কংগ্ৰেছৰ একাংশ বিধায়কে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আহিছে কিন্তু প্ৰশ্ন হয় এগৰাকী জনপ্ৰতিনিধিৰ বাবে ৰাজহুৱা স্বাৰ্থ নে ধৰ্ম কৰ্ম আগত যি সময়ত মানৱ জাতিয়ে মংগল গ্ৰহত বসতি স্থাপনৰ পৰীক্ষা নিৰীক্ষা কৰিছে কৃত্ৰিম বুদ্ধিমত্তাৰ আদৰ বাঢ়িছে সেই সময়ত আমাৰ জনপ্ৰতিনিধিসকলৰ প্ৰধান কাম হৈ পৰিছে ৰাজহুৱা স্বাৰ্থ জলাঞ্জলি দি ধৰ্ম পালন কৰা সদনত এটা গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় উত্থাপন কৰি উত্তৰৰ সময়ত কেৱল ধৰ্মৰ বাবে উপস্থিত নাথাকিল ধিঙৰ বিধায়কগৰাকী এয়াই আমাৰ জনপ্ৰতিনিধি ৰাইজতকৈ এওঁলোকৰ প্ৰথম পছন্দ ঈশ্বৰ আল্লাহ অসমবাসী গৌণ ৰাজ্যবাসীৰ স্বাৰ্থ অৰ্থহীন ধৰ্ম আৰু প্ৰাৰ্থনাই মুখ্য ব্যুৰো ৰিপৰ্ট NB নিউজ আমিনুল ইসলাম ডাঙৰীয়াই বক্তৃতা ৰাখিলে বক্তৃতা ৰাখালৈকে তেখেত ঠিকে আছে কিন্তু বক্তৃতাটো শুনাত তাৰ ধৈৰ্য নাই বিধানসভাত কাৰণ ইয়াত কথাখিনি কৈ টিভিৰ আগত হয় বিধানসভাত প্ৰশ্ন কৰি মন্ত্ৰীৰ উত্তৰ শুনিবলৈ সদনত উপস্থিত নাথাকিল AIUDFৰ বিধায়ক সদন এৰি কলৈ গ'ল ধিঙৰ বিধায়ক মন্ত্ৰীৰ উত্তৰ শুনিবলৈ কিয় সময় নহল আমিনুল ইছলামৰ মুছলমানে তেওঁলোকৰ ধৰ্মীয় সুবিধা এটা কিয় পাই থাকিব আমি বিজেপি থাকোঁতে এইটো পাব নিদিওঁ আৰু তেওঁলোকক যিমানেই আমি ডিষ্টাৰ্ব কৰিম তেওঁলোকৰ ধৰ্মীয় অধিকাৰৰ পৰা বঞ্চিত কৰিম সিমানেই আমি উগ্ৰ হিন্দুত্ববাদীৰ ভোট পাই যাম একমাত্ৰ তেওঁলোকে উগ্ৰ হিন্দুত্ববাদী চক্ৰটোক সন্তুষ্ট কৰাৰ কাৰণে এইটো বলপূৰ্বক কৰিছে যাতে আমাৰ মুছলমানসকলে এটা ধৰ্মীয় অধিকাৰৰ পৰা বঞ্চিত হয় শুকুৰবৰীয়া নামাজৰ বাবে সদনৰ গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লোৱাৰ পৰা বঞ্চিত হল আমিনুল উল্লেখ্য যে শুকুৰবৰীয়া নামাজৰ বাবে পূৰ্বে বিধানসভাত আছিল বিৰতিৰ সময় কিন্তু বিজেপি চৰকাৰৰ আমোলত উঠাই দিয়া হৈছে নামাজ বিৰতি এই নামাজ বিৰতি কৰ্তনক লৈ AIUDF আৰু কংগ্ৰেছৰ একাংশ বিধায়কে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আহিছে কিন্তু প্ৰশ্ন হয় এগৰাকী জনপ্ৰতিনিধিৰ বাবে ৰাজহুৱা স্বাৰ্থ নে ধৰ্ম কৰ্ম আগত যি সময়ত মানৱ জাতিয়ে মংগল গ্ৰহত বসতি স্থাপনৰ পৰীক্ষা নিৰীক্ষা কৰিছে কৃত্ৰিম বুদ্ধিমত্তাৰ আদৰ বাঢ়িছে সেই সময়ত আমাৰ জনপ্ৰতিনিধিসকলৰ প্ৰধান কাম হৈ পৰিছে ৰাজহুৱা স্বাৰ্থ জলাঞ্জলি দি ধৰ্ম পালন কৰা সদনত এটা গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় উত্থাপন কৰি উত্তৰৰ সময়ত কেৱল ধৰ্মৰ বাবে উপস্থিত নাথাকিল ধিঙৰ বিধায়কগৰাকী এয়াই আমাৰ জনপ্ৰতিনিধি ৰাইজতকৈ এওঁলোকৰ প্ৰথম পছন্দ ঈশ্বৰ আল্লাহ অসমবাসী গৌণ ৰাজ্যবাসীৰ স্বাৰ্থ অৰ্থহীন ধৰ্ম আৰু প্ৰাৰ্থনাই মুখ্য ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা